FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত আৰু মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ FM মহাবাহুৰ পৰা। প্ৰশ্ৰোতা, আমাৰ অনুষ্ঠান নিউজ অন AIR আৰু AIR ৰেডিঅ' মোবাইল এপতো উপলব্ধ। চলন্তিকা নমস্কাৰ শ্ৰোতাসকল, আজিৰ চলন্তিকালৈ স্বাগতম। আজিৰ অনুষ্ঠানত শুনক ৰাজ্যৰ উপ মুখ্য নিৰ্বাচনী বিষয়া লক্ষ্মীনন্দন চহৰীয়াৰ সৈতে সাক্ষাৎ গ্ৰহণ অৰুণিমা গোস্বামীৰ। নমস্কাৰ শ্ৰোতাসকল, আজিৰ চলন্তিকাত আমি অহা 30 অক্টোবৰত ৰাজ্যৰ 5টা সমষ্টিত হ'বলগীয়া উপ নিৰ্বাচনৰ প্ৰস্তুতি আৰু বিভিন্ন দিশ সন্দৰ্ভত কথা পাতিবলৈ লৈছোঁ ৰাজ্যখনৰ উপ মুখ্য নিৰ্বাচনী বিষয়া লক্ষ্মীনন্দন চহৰীয়াৰ সৈতে। চহৰীয়া ডাঙৰীয়া, আমাৰ অনুষ্ঠানলৈ আপোনাক আদৰণি জনাইছোঁ। ধন্যবাদ। এতিয়া কোভিডৰ প্ৰাদুৰ্ভাৱৰ মাজতে উপ নিৰ্বাচন অনুষ্ঠিত কৰিবলগীয়া হৈছে ৰাজ্যখনত। গতিকে কোভিড বিধি বা কোভিডৰ নীতি নিৰ্দেশনাসমূহ মানি চলাটো নিশ্চিত কৰিবলৈ ৰাজ্যৰ নিৰ্বাচন বিভাগে কেনেধৰণৰ ব্যৱস্থা লৈছে? হয়, ভাৰতৰ নিৰ্বাচন আয়োগৰ যোৱা 28 ছেপ্টেম্বৰত যিটো প্ৰেছ নোট হৈছিলে বাই ইলেকশ্যন সম্পৰ্কে, তাতে বিস্তৃতভাৱে বাই ইলেকশ্যনটো কণ্ডাক্ট কৰাৰ ক্ষেত্ৰত যিসমূহ আমি সতৰ্কতা অৱলম্বন কৰিব লাগিব কোভিডৰ ক্ষেত্ৰত, তাৰ বিষয়ে বিস্তৃত বিৱৰণী আছে। তাৰ ভিতৰতে মই ক'ব বিচাৰিছো যে নমিনেশ্যন দাখিল কৰা কেণ্ডিডেটে নমিনেশ্যন দাখিল কৰাৰ পৰা আৰম্ভ কৰি কেম্পেইন পিৰিয়ডত যিসমূহ বিধি নিয়ম পালন কৰিব লাগিব আৰু সেই পালন কৰাৰ ক্ষেত্ৰত জিলা নিৰ্বাচনী বিষয়া বা আৰক্ষী বিষয়াসকলে যি ধৰণে সতৰ্কতা অৱলম্বন কৰিব লাগিব আৰু কেণ্ডিডেট, পলিটিকেল পাৰ্টি, ৰাজনৈতিক দলসমূহ আৰু জিলা প্ৰশাসন এই সকলোৱে কোভিড বিধিসমূহ প্ৰপাৰলি যাতে ইমপ্লিমেণ্টেশ্যন হয় ফিল্ডত, তাৰ কাৰণে সহযোগিতাৰে আগবাঢ়িব লাগিব। আৰু মই অকণমান ডিটেইলছত ক'ব বিচাৰিছো যে মিটিঙৰ ক্ষেত্ৰত সভা কেম্পেইনৰ সময়ত আমি জানো যে পলিটিকেল পাৰ্টি কেণ্ডিডেট সকলে সভা আয়োজন কৰে, তাত ষ্টাৰ কেম্পেইনাৰ্ছ বিলাকো থাকে। গতিকে এই সকলোখিনি ক্ষেত্ৰত ECI এটা কথা কৈছে যে ষ্টেটৰ যিটো ডিজাষ্টাৰ মেনেজমেণ্টৰ যিটো বিধি, সেই ডিজাষ্টাৰ মেনেজমেণ্টৰ বিধি অনুযায়ী কোভিড প্ৰটকলটো আমি মানিব লাগিব। গতিকে ইনডোৰ স্পেচৰ ক্ষেত্ৰত যদি এখন মিটিং পাতিব লগা হয়, তেতিয়াহ'লে মেক্সিমাম মানুহ তাৰ ভিতৰত প্ৰেজেণ্ট থাকিব পাৰিব মাত্ৰ 200জনে প্ৰেজেণ্ট থাকিব পাৰিব। আৰু সেইখিনি নিশ্চিত কৰিবৰ কাৰণে আজদামাৰ ফালৰ পৰা কোৱা হৈছে বা ECIৰ ফালৰ পৰা কোৱা হৈছে যে ৰেজিষ্টাৰ মেইনটেইন কৰিব লাগিব, অৰ্গেনাইজাৰ ৰেজিষ্টাৰ মেইনটেইন কৰিব লাগিব। আৰু জিলা নিৰ্বাচনী বিষয়াৰ ফালৰ পৰা তেখেতসকলৰ বিষয়া আৰক্ষীয়ে নিৰীক্ষণ কৰিব লাগিব যে কোভিড বিধি যাতে উলংঘা নহয়, ছ'চিয়েল ডিষ্টেন্সিং মেইনটেইন হয়, আৰু যিসকল সভাত উপস্থিত আছে তেওঁলোকে যাতে মাস্ক পৰিধান কৰে আৰু অৰ্গেনাইজাৰে যাতে চেনিটাইজাৰৰ ব্যৱস্থা ৰাখে, এই সকলোখিনি তাতে পালন কৰিব লাগিব। ঠিক তেনেকে আউটডোৰ ক্ষেত্ৰত বাহিৰত যদি এখন মিটিং কৰিব লগা হয়, তেতিয়া ষ্টাৰ কেম্পেইনাৰৰ ক্ষেত্ৰত 1000 মানুহ প্ৰেজেণ্ট থাকিব পাৰিব বা বাকী বেলেগ ক্ষেত্ৰত 500 মানুহ প্ৰেজেণ্ট থাকিব পাৰিব। আৰু তাতো প্ৰপাৰলি বেৰিকেড মেইনটেইন কৰিব লাগিব, গোটেই এৰিয়াটো কৰ্ডন কৰিব লাগিব, আৰু তাতে আমাৰ প্ৰশাসন তথা আৰক্ষীৰ ফালৰ পৰা নিৰীক্ষণৰ ব্যৱস্থা ৰাখিব লাগিব। আৰু এইবাৰ কোনো ৰোড শ্ব' ECIয়ে এলাউ কৰা নাই, কোনো মাইক, মটৰ, বাইক, চাইকেল ৰেলী কাৰণে পাৰ্মিশ্যন দিয়া নাই। আৰু ষ্ট্ৰীট কৰ্ণাৰ যদি ৰাস্তাৰ কোনোবা চুকত, চাৰিআলি, তিনিআলিত সৰু মিটিং অৰ্গেনাইজ কৰিব লগা হয়, তাতে মেক্সিমাম 50জন মানুহে প্ৰেজেণ্ট থাকিব পাৰিব, প্ৰপাৰ ছ'চিয়েল ডিষ্টেন্সিং মেইনটেইন কৰি, আৰু বাকী যিবিলাক কোভিড বিধি আছে সেইবিলাক মানি চলিব লাগিব। ঠিক তেনেকে আমি জানো যে কেণ্ডিডেটে মানুহৰ ঘৰলৈ গৈ, ঘৰৰ প্ৰত্যেকটো ঘৰলৈ গৈও নিৰ্বাচন তেওঁলোকৰ কেম্পেইন কাৰ্যসূচী তেওঁলোকে পালন কৰিব পাৰে। সেই ক্ষেত্ৰত কেণ্ডিডেটক লৈ 5জন মানুহে মানুহৰ ঘৰত ভিজিট কৰিব পাৰিব। ঠিক তেনেকুৱা ভিডিঅ' ভেনৰ ব্যৱস্থা কৰা হৈছে, কিন্তু তাতো 50জন মানুহে অডিয়েঞ্চ থাকিব পাৰিব। সেই ধৰণৰ বিভিন্ন কথা কোভিড বিধিত উল্লেখ আছে, যিবিলাক পলিটিকেল পাৰ্টি কেণ্ডিডেট সকলোৱে মানি চলাটো বাধ্যতামূলক বুলি কোৱা হৈছে। আৰু এটা কথা যে আমাৰ যিদিনাখন পোল হ'ব 30 তাৰিখে, 30 তাৰিখৰ ৰাতিপুৱা 7টা বজাৰ পৰা ভোটিং আৰম্ভ হ'ব আৰু 5টা বজাত শেষ হ'ব। কিবা কাৰণত 5টা বজাৰ আগতে যিসকল ভোটাৰ আহে আৰু পলিং ভোট কেন্দ্ৰৰ কেম্পাছৰ ভিতৰত থাকে, তেওঁলোকক নিৰ্দিষ্ট টোকেন দিয়া হ'ব 5টা বজাৰ আগত, আৰু তেওঁলোকৰ ভোট লওঁতে যদি 6টাও বাজি যায় বা 7টাও বাজে, সেই ভোটখিনি কমপ্লিট কৰিব লাগিব। আদাৰৱাইজ 5টাটো অফিচিয়েল এণ্ডিং টাইম। গতিকে এই ভোটিং শেষ হোৱাৰ 5টাৰ 72 আৱাৰ্ছৰ আগতে যিখিনি সময়
72 আৱাৰ্ছৰ আগত এক্টিভ কেম্পেইন পিৰিয়ডটো শেষ হ'ব আৰু যিকোনো বাহিৰৰ মানুহ ষ্টাৰ কেম্পেইনাৰ্ছকে আদি কৰি তেখেতসকলে এই এছেম্বলি কনষ্টিটুৱেঞ্চি 72 আৱাৰ্ছৰ আগত তাৰ পৰা এৰিব লাগিব। গতিকে সেইখিনি কভিডৰ লগতে সংগতি থকা বিষয়। ঠিক তেনেকে আমি ভোট লোৱাৰ ক্ষেত্ৰত যেনেকে সাৱধানতা অৱলম্বন কৰিব লাগিব, কভিডৰ ফালৰ পৰা কেম্পেইনৰ ক্ষেত্ৰত কৰিব লাগিব, কাউণ্টিঙৰ ক্ষেত্ৰতো আমি জানো যে 2 তাৰিখে 2 নৱেম্বৰত কাউণ্টিং অনুষ্ঠিত হ'ব ভোট গণনা, আৰু সেই ভোট গণনাটো আমি জেনেৰেল ইলেকশ্যনৰ সময়ত যি কভিড প্ৰটকল মানি চলা হৈছিলে সেই একেই কভিড প্ৰটকল মানি চলা হ'ব। এইবাৰো এটা গণনা কেন্দ্ৰত 7খনতকৈ কাউণ্টিং টেবুল বেছি নাথাকিব, তাৰ বাহিৰত আৰু ৰিটাৰ্ণিং অফিচাৰৰ টেবুলখন থাকিব। ঠিক তেনেকে প্ৰত্যেকজন গণনাকাৰী বিষয়া, ছুপাৰভাইজাৰ, এছিষ্টেণ্ট, তেওঁলোকে মাস্ক পৰিধান কৰিব লাগিব, চেনিটাইজাৰ ব্যৱস্থা থাকিব, আৰু কেণ্ডিডেটৰ কাউণ্টিং এজেণ্টসকলেও কভিড বিধি পালন কৰিব লাগিব, চেনিটাইজাৰ, মাস্ক সকলো ইউজ কৰিব লাগিব, সেইখিনি পালন কৰিব লাগিব। আৰু এটা কথা গুৰুত্বপূৰ্ণ যে যিকোনো পলিং বিষয়া বা কাউণ্টিং বিষয়া এই সকলো এইবাৰ ডাবল ভেকচিনেটেড হলেহে আমি তেওঁলোকক কামত নিয়োগ কৰিছো ECR নিৰ্দেশ মতে। এইটো এটা যথেষ্ট সতৰ্কতা অৱলম্বন কৰা হৈছে কভিডৰ ক্ষেত্ৰত। এইখিনি কভিডৰ বিষয়ে মই ক'ব বিচাৰিলো। হয়, আৰু আয়োগে যিহেতু স্পষ্ট নিৰ্দেশনা দিছে আপুনি কৈছে, আৰু ইতিমধ্যে নিৰ্দেশনা জাৰি কৰিছে, কিন্তু তাৰ পাছতো এইবাৰো নিৰ্বাচনী প্ৰচাৰ সভাসমূহত কেইবাখনতো কভিড বিধি উলংঘা হোৱা বুলি অভিযোগ উত্থাপিত হৈছে, আৰু যোৱাবাৰৰ বিধানসভা সাধাৰণ নিৰ্বাচনত প্ৰচাৰৰ সময়ত জনসমাগম ইমান হৈছিল যে পাছৰ সময়ছোৱাত আমি দেখা পালো যে কভিডৰ সংক্ৰমণ যথেষ্ট বৃদ্ধি পালে ৰাজ্যখনত। গতিকে এই সংক্ৰান্তত আপুনি কি ক'ব খোজে, বা যিসকলে সঁচাকৈয়ে যদি এনেধৰণৰ নিৰ্দেশনা উলংঘা কৰিছে তেওঁলোকৰ বিৰুদ্ধে কি ব্যৱস্থা লোৱা হ'ব পাৰে? হয়, আমি এইটোৱে ক'ম যে কভিড প্ৰটকল, যিটো কভিডৰ যিখিনি বিধি আছাম ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটিৰ দ্বাৰা যিখিনি পাব্লিচাইজ যিখিনি বিধি, সেই বিধিখিনি সকলোৰ কাৰণে প্ৰযোজ্য। সাধাৰণ নাগৰিকৰ পৰা কেণ্ডিডেটৰ পৰা পলিটিকেল পাৰ্টি, ষ্টাৰ কেম্পেইনৰ সকলো ক্ষেত্ৰতে প্ৰযোজ্য। আৰু আজদামাৰ কভিড প্ৰটকল ভংগ হলে এজন সাধাৰণ নাগৰিকৰ ক্ষেত্ৰত যিটো ফাইন হয়, তেওঁৰ ক্ষেত্ৰত যিটো পেনেল প্ৰভিজন আছে, সেই সকলোৰ ক্ষেত্ৰতে আৰোপ কৰিব লাগিব যদিহে কভিড প্ৰটকল ভংগ কৰে। নিৰ্বাচনৰ নিয়ম মতে আমি তেনেকুৱা ক্ষেত্ৰত কেণ্ডিডেট বা পলিটিকেল পাৰ্টিক আমি নটিচ চাৰ্ভ কৰো, আৰু কোনোবা ক্ষেত্ৰত FIR পৰ্যন্ত লজ কৰিব লাগিব যদি ৰিপিটেডলি কভিড প্ৰটকল ভাইলেশ্যন কৰে বা বেলেগ ধৰণৰ বিধি ভাইলেশ্যন কৰে। আৰু তেনেকুৱা ধৰণৰ আপুনি যিখিনি কথা উল্লেখ কৰিছে য'ত হৈছে, সেইখিনিৰ ক্ষেত্ৰত আমি এনকুৱাৰী কৰা হৈছে, ৰিপৰ্ট ছাবমিট কৰা হৈছে ECI, আৰু সেইবিলাকৰ ক্ষেত্ৰত উপযুক্ত ব্যৱস্থা গ্ৰহণো কৰা হৈছে আৰু কৰা হ'ব। সেইখিনিয়ে ক'ব পাৰোঁ। হয়, আৰু যোৱাবাৰৰ যি নিৰ্বাচন হৈছিলে বিধানসভা নিৰ্বাচনৰ, সেইবাৰ আমি দেখিছিলোঁ যে খুব সজাগতা সৃষ্টিৰ বাবে যথেষ্ট প্ৰয়াস কৰা হৈছিল নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি। জনসাধাৰণৰ পৰা CVGIL এপ বা টোল ফ্ৰী নম্বৰ যোগে অভিযোগ লোৱা হৈছিল যদি নিৰ্বাচনী বিধি উলংঘাৰ ঘটনা পৰিলক্ষিত হয়। গতিকে এইবাৰ কেনেকুৱা ধৰণৰ কৰা হৈছে? হয়, সেই অনুৰূপ ব্যৱস্থা এবাৰো কৰা হৈছে। আপুনি যিটো কথা কৈছে যে নিৰ্বাচনী আমাৰ আচৰণ বিধি যিটো, সেই আচৰণ বিধিখিনি কেণ্ডিডেট, পলিটিকেল পাৰ্টি, সাধাৰণ ভোটাৰ, পলিং বিষয়া, কাউণ্টিং বিষয়া সকলো ক্ষেত্ৰত সমানে প্ৰযোজ্য। এতিয়া কথাটো হ'ল CVGIL বুলি যিটো আমাৰ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ এপ্লিকেশ্যন আছে, সেই এপ্লিকেশ্যনটোৰ জৰিয়তে যিকোনো এজন সাধাৰণ নাগৰিকে, ভোটাৰেই হওক বা তেওঁ বেলেগ নাগৰিকেই হওক, সাধাৰণ নাগৰিকেই হওক, ভোটাৰ তালিকাত তেওঁৰ নাম থাকক বা নাথাকক, তেওঁ যদি যিকোনো আচৰণ বিধি উলংঘা কৰা দেখে যিকোনো ধৰণৰ, তেওঁ তাতে এই প্ৰথম কথা হ'ল CVGIL এপ্লিকেশ্যনটো এণ্ড্ৰইড ফোনত গৈ পেলাই ডাউনলোড কৰি ল'ব লাগিব, প্লে ষ্টৰত গৈ। ডাউনলোড কৰাৰ পিছত যিকোনো এপ্লিকেশ্যনৰ নিচিনা সেইটো ইউজ কৰিব পাৰি, আৰু তাৰ যোগেদি ফটো ল'ব পাৰি, ভিডিঅ' আপলোড কৰিব পাৰি, আৰু সেই আপলোড হোৱাৰ পিছত সেই নাগৰিকজনে যিটো ভিডিঅ' আপলোড কৰিব, সেই পাৰ্টিকুলাৰ ইলেকশ্যন ডিষ্ট্ৰিক্টখনৰ যিটো মনিটৰিং চেল থাকিব CVGILৰ, ধৰি লওক এখন কামৰূপ মেট্ৰ' ডিষ্ট্ৰিক্টেই, তাত য'ত CVGILৰ মনিটৰিং আমাৰ চেল থাকিব, তাতে লগে লগে সেইটো ডিছপ্লে হ'ব মনিটৰত, আৰু একৰ্ডিংলি সেইটো ফ্লাইং স্কোৱাড টিম, যিটো টিমৰ লগত সেই পাৰ্টিকুলাৰ কমপ্লেইনটো জড়িত হ'ব, তেওঁলোকে লগে লগে সেইটো ৰিচিভ কৰিব তেওঁলোকৰ মোবাইল ফোনত, আৰু তেওঁলোকে 100 মিনিট সময়ৰ ভিতৰত সেইটো প্ৰব্লেমটো এটেণ্ড কৰি, ছল্ভ কৰি, বা যিখিনি কথা জনাবলগীয়া সেইখিনি তেওঁলোকে কমপ্লেইনেণ্টক জনাব লাগিব। আৰু যদি বেছি সময় লাগে, এস্কেলেট কৰিবলগীয়া হয়, তাৰো ব্যৱস্থা তাতে আছে। গতিকে এইটো এটা যথেষ্ট প্ৰভাৱশালী, এটা সুদূৰ প্ৰসাৰী এটা ফলাফল থকা এপ্লিকেশ্যন, যিটো জনসাধাৰণে বহুলভাৱে যোৱাবাৰ ইউজ কৰিছে, আৰু এইবাৰো কৰিব বুলি আমি আশা কৰিছো। আৰু ইতিমধ্যে আমি আমাৰ চিফ ইলেক্টৰেল অফিচাৰ অসমৰ ফালৰ পৰা বা আমাৰ ডিষ্ট্ৰিক্ট ইলেকশ্যন অফিচাৰ্ছ ফালৰ পৰাও, সকলৰ ফালৰ পৰাও আমি পেপাৰ, নিউজ পেপাৰ,
নিউজ চেনেলসমূহত চি ভিজিলৰ বিষয়ে ৰাইজে যাতে সেই এপটো ইউজ কৰে তাৰ কাৰণে আমি যথেষ্ট ইতিমধ্যে পাব্লিচাইজ কৰিছোঁ। আৰু এটা কথা জানিবলৈ মন যায়, আৰু সাধাৰণতে নাগৰিকসকলে এই কথাটো লৈ কিছু দ্বিধাত থাকে বা কিছুমান প্ৰশ্ন উদয় হয় মনত, যে EVMৰ টেম্পাৰিঙৰ কথা কোৱা হয়, প্ৰায়ে ওলাই কথাটো যে EVM টেম্পাৰিং হয়, কিন্তু নিৰ্বাচন আয়োগৰ ফালৰ পৰা বাৰে বাৰে জনোৱা হয় যে EVMত কোনো ধৰণৰ তেনেকুৱা ধৰণৰ ব্যৱস্থা নাই বা বিসংগতি থাকিব নোৱাৰে। গতিকে কথাটো কিয় হয়, বা এনেকুৱা ধৰণৰ কিবা কথা সম্ভৱ হ'ব পাৰে নেকি যে EVMত টেম্পাৰিং কৰা বা কিবা? এজন ভাৰতীয় নিৰ্বাচন আয়োগৰ লগত জড়িত এজন তৃণমূলৰ বিষয়া হিচাপে মই যিমানখিনি জানো EVM বা ভিভিপেট টেম্পাৰিংটো পচিবল নহয়। কিন্তু যিটো বিসংগতিৰ কথা কৈছে, EVM বা ভিভিপেট এটা মেচিন, এই মেচিনটোৰ কিবা কাৰণত বিসংগতি হ'ব পাৰে, মেচিনটো কিবা কাৰণত ৰান নহ'ব পাৰে, তাৰ মনিটৰ ডিছপ্লে নহ'ব পাৰে কিবা কাৰণ। কিন্তু টেম্পাৰিং হ'ল দ্য চেঞ্জিং অফ দ্য ডাটা, মডিফিকেশ্যন অফ দ্য ডাটা হুইচ ইজ ষ্ট'ৰ্ড ইন দ্য EVM। সেইটো কেতিয়াও পচিবল নহয়। আৰু বিসংগতিপূৰ্ণ EVM আমি ইলেকশ্যনত ইউজ নকৰিবৰ কাৰণে, মিনিমাইজ কৰিবৰ কাৰণে আমি 3টা পৰ্যায়ত EVMৰ আমি পৰীক্ষা কৰোঁ। ফাৰ্ষ্ট লেভেল, ছেকেণ্ড লেভেল আমি চেকিং কৰোঁ, আমি কমিশ্যনিং কৰোঁ, আৰু একেবাৰে শেষলৈকে যাতে নহয় আমি তাৰ কাৰণে যথেষ্ট ৰিজাৰ্ভ ৰাখোঁ EVM। আমি প্ৰায় 100% এইবাৰো মই আপোনাক জনাব পাৰোঁ যে 5টা কনষ্টিটুৱেঞ্চিত আমাৰ য'ত বাই ইলেকশ্যন হ'ব তাত প্ৰায় 100% প্ৰত্যেকটো কনষ্টিটুৱেঞ্চিত আমি EVM আৰু ভিভিপেট ৰিজাৰ্ভ ৰাখিছোঁ, যাতে বিসংগতি ওলালে আমি লগে লগে সেইটো বিধি অনুযায়ী ৰিপ্লেচ কৰিব পাৰোঁ। গতিকে বিসংগতি ৰোধ কৰিবলৈ সম্পূৰ্ণ ব্যৱস্থা লোৱা হৈছে, আৰু আপুনি আমাক এটা ভাল তথ্য জনালে যে আচলতে এনেকুৱা ধৰণৰ টেম্পাৰিং হোৱাটো সম্ভৱ নহয় প্ৰযুক্তিগত দিশৰ পৰাই। হয়, আৰু সামগ্ৰিকভাৱে আমি শেষত আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে সুৰক্ষাৰ দিশটো বা ভোট কেন্দ্ৰসমূহত যি ভোটদাতাৰ বাবে কেনেধৰণৰ ব্যৱস্থা কৰা হৈছে, পূৰ্বে যেনেধৰণে কৰা হৈছিল এইবাৰ কেনেধৰণৰ কৰা হৈছে, আৰু সামগ্ৰিকভাৱে সুৰক্ষাৰ দিশটো? হয়, সুৰক্ষাৰ ক্ষেত্ৰত আমি দুটা কথা আছে ইয়াতে, যে চিকিউৰিটি আমি ফালৰ পৰা ডেপ্লয়মেণ্ট অফ চিকিউৰিটি পাৰ্চনেল দ্য পলিং ষ্টেচন, আমাৰ যিবিলাক ভালনাৰেবল আৰু ক্ৰিটিকেল পলিং ষ্টেচন থাকে, যিখিনি এছেছমেণ্টটো এতিয়া হৈ আছে, তাতে আমাৰ বিশেষভাৱে চিকিউৰিটি বন্দোবস্ত কৰা হয়। আৰু তাৰ বাহিৰেও সকলোতে চিকিউৰিটি বন্দোবস্ত কৰা হ'ব, ভোটাৰে যাতে স্মুথলি কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ শাৰী পাতি ভোট দিব পাৰে, সেইটো ব্যৱস্থা লোৱা হয়। সুৰক্ষাৰ কথা ক'বলৈ যাওঁতে আমি আৰু এটা দিশৰ কথা ক'ব লাগিব, যে যোৱাবাৰ আমি এইটো কৰিছিলোঁ সুন্দৰকৈ, আমাৰ ডিষ্ট্ৰিক্ট ইলেকশ্যন অফিচাৰসকলে এই ব্যৱস্থা কৰিছিলে। প্ৰত্যেক ভোট কেন্দ্ৰত মহিলা, ছিনিয়ৰ চিটিজেন আৰু আমাৰ যিবিলাক PWD ভোটাৰ্ছ বুলি কওঁ আমি, দিব্যাংগ ভোটাৰ্ছ, তেখেতসকলে যাতে বহু সময় ধৰি লাইন পাতিব নালাগে, টকেন লৈ পেলাই তেখেতসকলে আসনত বহি তেখেতসকলৰ সময়ৰ কাৰণে অপেক্ষা কৰিব পাৰে, তেনেকুৱা ব্যৱস্থা এইবাৰো গ্ৰহণ কৰিবৰ কাৰণে নিৰ্দেশনা জাৰি কৰা হৈছে আৰু কৰা হ'ব। সেইটো এটা সুৰক্ষাৰ দিশ। আৰু এটা সুৰক্ষাৰ কথা হ'ল যে কভিডৰ সুৰক্ষাৰ কাৰণে প্ৰত্যেকটো ভোট কেন্দ্ৰত এজন কভিডৰ হেল্থ ৱৰ্কাৰ থাকিব, তেওঁ কভিড নডেল অফিচাৰ। তেওঁৰ তত্বাৱধানত প্ৰত্যেকজন ভোটাৰক স্কেনিং কৰা হ'ব, যাতে তেওঁ কোনো জ্বৰত ভুগি থকা নাই বা কভিডৰ টেম্পাৰেচাৰ তেওঁ হোৱা নাই। যদি কোনোবাই মাস্ক পিন্ধি অহা নাই, মাস্কৰ যোগান ধৰা হ'ব, চেনিটাইজাৰ ইউজ কৰাৰ ব্যৱস্থা কৰা হ'ব। সেইখিনি সতৰ্কতা অৱলম্বন কৰা হ'ব। হয়, ধন্যবাদ চহৰীয়া ডাঙৰীয়া, আপুনি ব্যস্ততাৰ মাজত আমাক সময় দিলে। আজিলৈ আমি আপোনাৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ। ধন্যবাদ। চলন্তিকা শুনিলে। আজিৰ অনুষ্ঠানত ৰাজ্যৰ উপ মুখ্য নিৰ্বাচনী বিষয়া লক্ষ্মীনন্দন চহৰীয়াৰ সৈতে সাক্ষাৎকাৰটি শুনিলে। অনুষ্ঠানটি প্ৰযোজনা কৰিলে মানস প্ৰতিম শৰ্মাই, সহযোগিতা আগবঢ়ালে অপূৰ্ব মালিয়ে। পৰৱৰ্তী চলন্তিকা শুনিবলৈ পাব অহা সপ্তাহৰ আজিৰে একে সময়তে। নমস্কাৰ।